সন্মানীয় শিক্ষাগুৰুসকল, সন্মানীয় অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে আইটেক বুলি কোৱাৰ লগে ইণ্টিগ্ৰেটেড বুলি কোৱাৰ লগে সি একেলগে সোমাই আছে। দুটা ডিগ্ৰী পাব, ডুৱেল ডিগ্ৰী প্ৰগ্ৰাম হয়। এটা কনভেনশ্যনেল যিটো ছাবজেক্টত কৰিবই, কেমেষ্ট্ৰি হওক, ইকনমিক্স হওক, হিষ্ট্ৰী হওক, তাত অনাৰ্ছ থাকিবই। তাৰ লগতে বেচেলৰ ইন এডুকেশ্যন BEd আপোনাৰ ডিগ্ৰীটো। গতিকে যেহেতু আমাৰ আইটেকটো এটা তাৰমানে আৰম্ভণি এটা এমব্ৰাইনিং ষ্টেটত আছে, এতিয়াও মডিফিকেশ্যনছবিলাক হৈ আছে। চ' আমি বেটাৰ হোপ আমাৰো চাগে আইটেকটোকো চাগে তেনেকুৱা ধৰণৰ এটা পাৰ্চেণ্টেজ ধৰি লৈ পিনে মাষ্টাৰ ডিগ্ৰীছৰ ষ্টুডেণ্টছৰ কাৰণে যিহেতু BA বা BSc ডিগ্ৰীটো দিব, গতিকে তেওঁলোককো চাগে দিব পাৰে। চ' চেঞ্জেছ আহিবও পাৰে। আৰু ইংলিছ আৰু আছামিজ এক্সামিনেশ্যন চেণ্টাৰ তাৰ তিনিখনৰ ভিতৰত এখনতহে খালি মেজৰ ল'ব পাৰিব। গতিকে সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।